হেল্ল' এভৰিৱান, আজি বতৰটো বহুত ডাৱৰীয়া নহয়নে? ব্ৰইলাৰনো কিমাননো খাব, তাকে ভাবিলোঁ আজি লোকেল এটাকে খাওঁ। দেউতাই ক'লে হ'ব, মই কুটি বাছি দিম। আৰু এয়া মই বগীমাই কাঁহীখন পাতি ল'লোঁ, তাতে তেল অলপ দি ল'লোঁ আৰু অকণমান পিঁয়াজ দিছোঁ। তেলটো অলপ কম লাগিছে ন, মানে কি হয় মানে কেৰাহীখন অকণমান ডাঙৰ যে, তাত দিলোঁ অকণমান হালধি। কিন্তু এটা কথা, ডাৱৰীয়া বতৰ মাংস বুলি ক'লে চবৰে লোভ লাগে আৰু খাওঁ লাগে নহয়নে? আপোনালোকৰ হয়তো চবৰে মাংস বনোৱা ষ্টাইলটো মানে কি বেলেগ হ'ব পাৰে, কিন্তু মইনো কেনেকৈ বনালোঁ সেয়াকেহে ক'ব বিচাৰিছোঁ। আৰু এয়া দিলোঁ মই নহৰু আদা পেষ্ট, লগতে অলপ জলকীয়া অকণমান কম দিছোঁ, কিয়নো বেটি যিহেতু খাব লোকেল অকণমান এক্সট্ৰাকৈ নবনালোঁ, সেইকাৰণে মানে ভাবিলোঁ কি একেলগতে বনাই দিওঁ, জ্বলাটো অকণমান কম দিম। তেনেকৈ পিঁয়াজখিনি অকণমান টাইম হোৱালৈকে ভাজিছোঁ, ৰঙা পোৱালৈকে। তাৰপৰা দিলোঁ ধনিয়া পাউডাৰ দিছোঁ অলপ, আৰু গৰম মছলা। লোকেল বস্তুবোৰত কি হয় মানে মছলা জাতীয়বোৰ অলপ দিলে মানে খাই টেষ্ট নালাগে, সেইকাৰণে অলপহে দিছোঁ মই। তাৰপিছত দিছোঁ অকণমান কালাৰ উঠিবৰ কাৰণে দিছোঁ মিৰ্চ পাউডাৰ, আৰু জ্বলাও হয় যিহেতু সেইকাৰণে কালাৰটো অকণমানহে দিছোঁ। তাৰপৰা এইখিনি হোৱাৰ পিছত লাষ্টত দিছোঁ জিৰা পাউডাৰখিনি দিয়াৰ পিছত মই কি কৰিছোঁ, ভালদৰে অলপ লৰাই ল'ম, যাতে মছলাখিনি পিঁয়াজৰ লগত মানে মিলি যায়। কাষতে মই মাংসখিনি থৈছোঁ যাতে সোনকালে দিব পাৰোঁ। এয়া মাংসখিনি দিলোঁ মই। কেৰাহীখনৰ মাংস অকণমান হৈছে, কিন্তু মাংস যথেষ্টখিনিয়ে ওলাইছিলে আমাৰ তিনি চাৰিজন মানুহৰ কাৰণে। এইটো আপোনাৰ আধা কেজি মানেই ওলাইছে মাংসখিনি ভালদৰে এই মছলাখিনি সোমোৱাকৈ অলপ মানে কি কৰিছোঁ, ভাজি লৈছোঁ, যাতে মাংসখিনিত মছলাখিনি ভালদৰে সোমাই যায়। তাৰপিছত অলপ সিজোৱাৰ পিছত দি দিছোঁ আলু অলপ কমেই দিছোঁ, মেক্সিমাম আলু কমেই দিছোঁ। আৰু এইখিনি যিহেতু শুকান হ'ব, সেইকাৰণে শুকান চব্জি কৰিম। ইফালে মায়ে দালি বনালে, আৰু এইখিনি ভালদৰে মিহল হোৱালৈকে ভাজি ল'লোঁ। ঢাকনো দিছোঁ মাজে দেই, স্কিপ হৈ গ'ল। তাত দিছোঁ অলপ, তাৰপিছত দিছোঁ মই নিমখ। সকলো বনোৱা ষ্টাইলটো যিহেতু বেলেগ, সেইকাৰণে চবৰে বেলেগ হয়। তাৰপৰা দিলোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ৰখা বিলাহী অকণমান, কালাৰটোৰ কাৰণে। বিলাহীটো কি হয় মানে কালাৰটো দিলে অলপ ধুনীয়া হয়, মানে কালাৰটো অলপ বহুত ধুনীয়া হৈ যায় মানে। আৰু অকণমান পানী ওলাইছে যিহেতু মই বিলাহী আৰু নিমখ দিছিলোঁ। এনেকৈ ঢাকোন দি মই বস্তুটো সিজাই আছোঁ। চাব দেই, অলপ গাটো বেয়া, মানে চৰ্দিও লাগি আছে যে। এয়া পানী অলপ ওলাইছে, ভাবিলোঁ শুকান কৰিম যেতিয়া অকণমান মানে হওক, পানীটো শুকাওক। তেনেকৈ ভাজি আছোঁ। আপোনালোকে কিহে খালে জনাব দেই, আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। লাষ্টত মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, একপি ফটো দিছোঁ। এইটো হৈছে মাংস কালাৰ, বিৰাট টেষ্টি হৈছিলে কিন্তু।